ক্ষেত্ৰত চৰকাৰী যিটো কেমো বিনামূলীয়া উত্থান হেৰি কৰা সব বিনামূলীয়া আছে। হস্পিটালত যে দাম বাঢ়া বুলি কৈছে, এইটো দাম চৰকাৰৰ কাৰণে বাঢ়িছে। কাৰ্ডখন দিলে টকাটোতো চৰকাৰে দিব লাগিব, গতিকে কাৰ্ডখনতো সকলো বিনামূলীয়া। গতিকে তাত লিখিছে বেডৰ দাম 1200 টকা হ'ল। এই 1200টো কোনে দিব? এতিয়া কেন্দ্ৰীয় চৰকাৰেহে দিব বা আমি দিম, পাব্লিকেতো দিব নালাগে। খালি 10,000 টকা যিটো এডভান্স লয় বুলি কৈছিল, সেইটো ভুল কথা। সেইটো মই আজিৰ পৰাই বন্ধ কৰি দিম। ক্ষেত্ৰত চৰকাৰী যিটো কেমো বিনামূলীয়া উত্থান হেৰি কৰা সব বিনামূলীয়া আছে। হস্পিটালত যে দাম বাঢ়া বুলি কৈছে, এইটো দাম চৰকাৰৰ কাৰণে বাঢ়িছে। কাৰ্ডখন দিলে টকাটোতো চৰকাৰে দিব লাগিব, গতিকে কাৰ্ডখনতো সকলো বিনামূলীয়া। গতিকে তাত লিখিছে বেডৰ দাম 1200 টকা হ'ল। এই 1200টো কোনে দিব? এতিয়া কেন্দ্ৰীয় চৰকাৰেহে দিব বা আমি দিম, পাব্লিকেতো দিব নালাগে। খালি 10,000 টকা যিটো এডভান্স লয় বুলি কৈছিল, সেইটো ভুল কথা। সেইটো মই আজিৰ পৰাই বন্ধ কৰি দিব। ক্ষেত্ৰত চৰকাৰী যিটো কেমো বিনামূলীয়া উত্থান হেৰি কৰা সব বিনামূলীয়া আছে। হস্পিটালত যে দাম বাঢ়া বুলি কৈছে, এইটো দাম চৰকাৰৰ কাৰণে বাঢ়িছে। কাৰ্ডখন দিলে টকাটোতো চৰকাৰে দিব লাগিব, গতিকে কাৰ্ডখনতো সকলো বিনামূলীয়া। গতিকে তাত লিখিছে বেডৰ দাম 1200 টকা হ'ল। এই 1200টো কোনে দিব? এতিয়া কেন্দ্ৰীয় চৰকাৰেহে দিব বা আমি দিম, পাব্লিকেতো দিব নালাগে। খালি 10,000 টকা যিটো এডভান্স লয় বুলি কৈছিল, সেইটো ভুল কথা। সেইটো মই আজিৰ পৰাই বন্ধ কৰি দিব। ক্ষেত্ৰত চৰকাৰী যিটো কেমো বিনামূলীয়া উত্থান হেৰি কৰা সব বিনামূলীয়া আছে। হস্পিটালত যে দাম বাঢ়া বুলি কৈছে, এইটো দাম চৰকাৰৰ কাৰণে বাঢ়িছে। কাৰ্ডখন দিলে টকাটোতো চৰকাৰে দিব লাগিব, গতিকে কাৰ্ডখনতো সকলো বিনামূলীয়া। গতিকে তাত লিখিছে বেডৰ দাম 1200 টকা হ'ল। এই 1200টো কোনে দিব? এতিয়া কেন্দ্ৰীয় চৰকাৰেহে দিব বা আমি দিম, পাব্লিকেতো দিব নালাগে। খালি 10,000 টকা যিটো এডভান্স লয় বুলি কৈছিল, সেইটো ভুল কথা। সেইটো মই আজিৰ পৰাই বন্ধ কৰি দিব।